বাণিজ্যিক বিৰতিৰ পাছত জ্যোতিষশাস্ত্ৰ শিতান্তিৰ মাজলৈ মই অনিন্দিতা শইকীয়াই সকলোকে স্বাগতম জনাইছোঁ আৰু প্ৰতিদিনৰ পোৱাৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া। দাদা আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ। গুড মৰ্নিং, নমস্কাৰ। আমি ৰাশিফলৰ বিষয়েও জানিম, কিন্তু তাৰ পূৰ্বে আজি আমাৰ অনুষ্ঠানৰ আৰম্ভণি কৰিব বিচাৰিছোঁ গ্ৰহগতি সম্পৰ্কত। হয়, আজি গ্ৰহবোৰ এনেধৰণৰ বহি আছে। শনি মীন ৰাশিত, চন্দ্ৰ আৰু ৰাহু কুম্ভ ৰাশিত বহি আছে। আজিৰ দিনটোত মংগল বহি আছে বৃষ ৰাশিত, ৰবি মিথুন ৰাশিত বহি আছে। আজি কৰ্কট ৰাশিত লগ্ন বৃহস্পতি আৰু বুধৰ অৱস্থান। আজি শুক্ৰ আৰু কেতু বহি আছে সিংহ ৰাশিত। আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপী বাৰ্থডে থাকিল। আপোনাৰ নিজৰ ৰাশিচক্ৰ আৰু আজিৰ দিনটোৰ ৰাশিচক্ৰ চালে এই বছৰটোত আপুনি যথেষ্ট বেছি কষ্ট কৰিবলগীয়া হ'ব, সকলো দিশতে বাধা থাকিব। গতিকে আপুনি এটি লাকি ষ্টোন ইউজ কৰিব পাৰে, আৰু সেয়া হ'ল এটা হোৱাইট কেটছাই। এয়া হ'ল হোৱাইট কেটছাই। এই ৰত্নটো আপুনি লিটিল ফিংগাৰত পিন্ধক আৰু সোণ নতুবা ৰূপত বনাই পিন্ধিব পাৰে। শনিবাৰ দিনটো পালন কৰক। ধন্যবাদ। এতিয়া আহিছোঁ ৰাশিফললৈ। আজিৰ দিনটো ৰাশিফলত মই প্ৰথমতে মেষ ৰাশিসকলৰ ফলাফল ক'ম। পেণ্টাকলছ এণ্ড শ্বৰ্ডছ, এৰিছ। আজি আপুনি সহজে পইচা জমা কৰিব পাৰিব। আজি অন্য লোকে যদি আপুনি কাকো ধাৰ দিছে ঘূৰাই পাব পাৰে। ব্যৱসায় বাণিজ্যত উন্নতি লাভ, দাম্পত্যত শুভ, স্বাস্থ্যৰ প্ৰতি অলপ সাৱধান হওক। আজি শনিদেৱৰ নাম স্মৰণ কৰক আৰু পাৰিলে আপুনি শনি মন্দিৰত দক্ষিণা ব্লু কালাৰৰ কাপোৰ কানি দান কৰক, ভাল হ'ব। লাকি কালাৰ চিলভাৰ, আনলাকি কালাৰ গল্ডেন, লাকি নম্বৰ 2। কাপছ এণ্ড শ্বৰ্ডছ, বৃষ ৰাশি, টৰাছ। আজি শৰীৰৰ প্ৰতি ধ্যান ৰাখক। হাতলৈ অহা কাম এৰি নিদিব। দাম্পত্যত কাজিয়া পেচাল হ'ব পাৰে, বুজা পৰাৰ মাজেৰে সিদ্ধান্ত ল'ব লাগিব। আৰ্থিক দিশত ভাল। ৰেড কালাৰ লাকি, ব্লেক কালাৰ আনলাকি, লাকি নম্বৰ 4। দাদা, এই মুহূৰ্তত জানিব বিচাৰিম আজিৰ দিনটোত জাতক জাতিকাসকলৰ শুভ দিন আৰু যাত্ৰা সম্পৰ্কে। হয়, আজি 6 আগষ্ট 20 শাওণ, তিথি কৃষ্ণ অষ্টমী, গণ্ডযোগ, মেষ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, ভৰণী নক্ষত্ৰ, নৰগণ। আজি যাত্ৰা শুভ, অমৃত যোগ, দক্ষিণ দিশত যাত্ৰা নাই। শুভ কৰ্ম আজি দীক্ষা, ঋণ দান, ঋণ গ্ৰহণ, ক্ৰয় বিক্ৰয় ইত্যাদি। আজি নাৰিকল খোৱা নিষেধ। এতিয়া আকৌ ৰাশিফললৈ। শ্বৰ্ডছ এণ্ড কাপছ, মিথুন ৰাশি, জেমিনি। আজি অচিনাকি ব্যক্তিক বিশ্বাসত নল'ব। ব্যৱসায় বাণিজ্যত লাভৱান হ'ব পাৰে। সমস্যাৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰক। আজি মা লক্ষ্মীৰ চৰণত 5টা হালধি আৰু কৰি দান কৰক। গল্ডেন কালাৰ লাকি, ৰেড কালাৰ আনলাকি, লাকি নম্বৰ 6। শ্বৰ্ডছ এণ্ড ওৱান্স, কৰ্কট ৰাশি, কেঞ্চাৰ। শিল্পীসকলৰ বাবে দিনটো শুভ, অধিক জনপ্ৰিয়তা লাভ কৰিব পাৰিব। শিক্ষাৰ্থীসকলৰ বাবে দিনটো ভাল। আজি অধিক খৰচা পাতি নকৰিব। দাম্পত্যত ভাল। মেৰুণ কালাৰ লাকি, চিলভাৰ কালাৰ আনলাকি, লাকি নম্বৰ 3। হয় দাদা, এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ। পত্ৰখন প্ৰেৰণ কৰিছে মঙলদৈৰ পৰা ৰমেন নাথে, আৰু তেওঁ পোনপ্ৰথমে সুপ্ৰভাত জ্ঞাপন কৰিছে আৰু কৈছে যে সকলো প্ৰকাৰৰ বাধাৰ পৰা মুক্তি পাবলৈ হ'লে কি ধৰণৰ কাম কৰিব লাগিব সেই বিষয়ে কিছু জানিব বিচাৰিছে। হয়, আপুনি সকলো ধৰণৰ বাধাৰ পৰা যদি মুক্তি পাব খুজিছে তেতিয়া সাধাৰণ এটা কাম কৰক। পুৰোহিতে যোনটো সূতা ব্যৱহাৰ কৰে সেই ৰীলটো প্ৰায় আপুনি ভৰিৰ পৰা বুঢ়া আঙুলিলৈ যিমানখিনি মানে দীঘল তেনেকুৱা ল'ব, আৰু এটা নাৰিকলত মেৰাই নাৰিকলটো বান্ধি ল'ব। আৰু নদীৰ ঘাটত সূৰ্য উদয়ৰ সময়ত নাৰিকলটো আপোনাৰ মূৰৰ ওপৰত 3বাৰমান ঘূৰাব, আৰু লগতে ওম শ্ৰী লক্ষ্মী দেৱী নম বুলি নদীৰ পানীত উটুৱাই দিব। এই কামটো কৰিব বৃহস্পতিবাৰে যদি 4টা বৃহস্পতিবাৰ কৰিব পাৰে তেতিয়া কিন্তু আপুনি ফল পাব। সকলো ধৰণৰ বাধা বিঘ্নি দূৰ হ'ব। ধন্যবাদ। দাদা, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িম। হয়, সিংহ ৰাশি, শ্বৰ্ডছ এণ্ড পেজ অফ ওৱান্স। আজি আপুনি দিনটো বহু শান্তি আৰু সন্তুষ্টিৰে পাৰ কৰিব পাৰিব। বহুদিনৰ পৰা কোনো নোহোৱা কাম হোৱাৰ সম্ভাৱনা বেছি। দাম্পত্যত শুভ। আৰ্থিক দিশত গুৰুত্ব দিব লাগিব। আজি কোনো ধৰ্মীয় স্থানত হালধীয়া কাপোৰ কানি বা হালধি দান কৰক। য়েলো কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি, লাকি নম্বৰ 9। কন্যা ৰাশি, পেণ্টাকলছ এণ্ড কাপছ। আজি আপোনাৰ সন্তানৰ পৰা আৰ্থিকভাৱে লাভৱান হ'ব পাৰে। শত্ৰুক লাই নিদিব। মাতৃৰ স্বাস্থ্যক লৈ চিন্তিত হ'ব পাৰে। পাৰিবাৰিক দিশত শুভ। কৰ্মৰ ক্ষেত্ৰত পদোন্নতি। আজি ভৈৰৱ বাবাৰ মন্দিৰত সৰিয়হৰ তেলৰ চাকি জ্বলাওক, দক্ষিণা দি দিয়ক, ভাল হ'ব। ক্ৰীম কালাৰ লাকি, ব্লেক কালাৰ আনলাকি, লাকি নম্বৰ 7। শ্বৰ্ডছ এণ্ড পেণ্টাকলছ, তুলা ৰাশি, লিব্ৰা। আজি দিনটো সাৱধানে থাকক।
ঠগ প্ৰবঞ্চকৰ হাতত পৰিব পাৰে যুক্তিৰে চিন্তা চৰ্চা কৰক দাম্পত্যত শুভ শিক্ষাত উন্নতি ব্লু কালাৰ লাকি ৰেড কালাৰ আনলাকি লাকি নম্বৰ 5 এতিয়া ওৱান্স এণ্ড চেৰিয়ট বৃশ্চিক ৰাশি স্কৰপিঅ' আজি কোনো উন্নত যোগাযোগৰ বাবে লাভৱান হ'ব পাৰে শিক্ষক বা বুদ্ধিজীৱীসকলৰ বাবে দিনটো ভাল আজি পদোন্নতি আপোনাৰ যোগ্যতা বৃদ্ধি পাব ঘৰত বা ধন য'ত ৰাখে তাত সুগন্ধি ফুল ৰাখক প্ৰাৰ্থনাজনক ভাল হ'ব গ্ৰীণ কালাৰ লাকি য়েলো কালাৰ আনলাকি লাকি নম্বৰ 1 দাদা বিষয় সন্দৰ্ভত জানিব বিচাৰিম যিহেতু প্ৰতিদিনৰ পুৱাই আপুনি এটি খুব সুন্দৰ বিষয় লৈ আহে আমাৰ দৰ্শকসকলৰ বাবে আজি কেনেধৰণৰ বিষয় আছে হয় আজিৰ বিষয়টো হ'ল কোন দিন কোন ৰঙৰ কাপোৰ পিন্ধিম দিনটো যদি সোমবাৰ হয় মানডে হয় ইয়াৰ অধিপতি দেৱতা হৈছে শিৱ গতিকে আপোনাৰ শুভ ৰং হ'ব সেইদিনাখন বগা কাপোৰৰ উদাহৰণ দেখুওৱা হৈছে হোৱাইট কালাৰৰ কাপোৰ আপুনি মনৰ শান্তি পাব সুখ লাভ হ'ব স্বাস্থ্য লাভ হ'ব যদি মংগলবাৰ দিনা আপুনি ক'ৰবাত ওলাবলৈ গৈছে তেতিয়া সেইদিনাটো হৈছে হনুমানজীৰ দিন ৰঙা আৱৰণটো ইউজ কৰক শক্তি সাহ আৰু আত্মবিশ্বাস বৃদ্ধি পাব বুধবাৰ দিনা আপুনি গ্ৰীণ কালাৰ ইউজ কৰিব পাৰে ভগৱান বিষ্ণুৰ দিন আপুনি বুদ্ধি ধন আৰু সফলতা লাভ কৰিব পাৰিব বৃহস্পতিবাৰ দিনা গুৰুবাৰ দিনা যদি আপুনি ওলায় তেতিয়া য়েলো কালাৰ হালধীয়া ড্ৰেছ আপুনি ইউজ কৰিব পাৰে সেই দিনটো হৈছে বৃহস্পতিদেৱৰ দিন জ্ঞান সন্মান প্ৰাপ্তি আৰু সৌভাগ্য প্ৰাপ্তিৰ দিন যদি আপুনি শুক্ৰবাৰ দিনা ভাল ড্ৰেছ পিন্ধিব খুজিছে আপুনি বগা ৰঙা পিন্ধিব পাৰে তেতিয়া ধন ঐশ্বৰ্য আৰু সুখ সমৃদ্ধি বৃদ্ধি পাব মাতা লক্ষ্মীৰ দেহ শনিবাৰ দিনা শনিদেৱৰ দিন ক'লা গাঢ় নীলা আপুনি ইউজ কৰিব পাৰে কষ্টৰ পৰা মুক্তি লাভ স্থিৰতা আৰু সুৰক্ষা দেওবাৰ দিনা মানে ৰবিবাৰ দিনা সূৰ্যদেৱৰ দিন ৰঙা কমলা ইউজ কৰিব পাৰে স্বাস্থ্য মান সন্মান আৰু উন্নতি লাভ গতিকে এনেধৰণৰ শুভ ৰং পিন্ধক আৰু ইতিবাচক চিন্তা কৰক আপোনাৰ প্ৰতিটো দিনে মংগলময় কৰক ধন্যবাদ দাদা আমি পৰৱৰ্তী ৰাশিফলৰ বিষয়ে জানিব বিচাৰিম হয় এতিয়া আহিছোঁ ধনু ৰাশিলৈ চেটেৰিয়াছ পেণ্টাকলছ এণ্ড ওৱান্স এই দুখন টেৰট কাৰ্ড মতে আজি আপোনাৰ কোনো পুৰণি বন্ধু বান্ধৱৰ দ্বাৰা আপুনি লাভৱান হ'ব ভ্ৰমণত অলপ সংযম ৰক্ষা কৰক পাৰিলে ভ্ৰমণৰ পৰা বিৰত থাকক কাজিয়া পেচাল নকৰিব আজিৰ দিনটোত হোৱাইট কালাৰ লাকি পিংক কালাৰ আনলাকি লাকি নম্বৰ 8 পেণ্টাকলছ এণ্ড কাপছ মকৰ ৰাশি কেপ্ৰিকৰ্ণ আপোনাৰ পজিটিভ চিন্তাধাৰাই আজি ডাঙৰ বিপদৰ পৰা ৰক্ষা পেলাব বৌদ্ধিক ক্ষমতা বৃদ্ধি পাব দাম্পত্য জীৱন সুখৰ হ'ব বিদ্যাৰ্থীসকলৰ মধ্যম ফল আজি কুকুৰ নতুবা জীৱ জন্তুক খাদ্য খুৱাওক ভাল হ'ব পাৰ্পল কালাৰ লাকি ৰেড কালাৰ আনলাকি লাকি নম্বৰ 7 কুম্ভ ৰাশি ওৱান্স এণ্ড পেজ অফ শ্ব'ৰ্ছ হঠাৎ ধনৰ আগমন আৰ্থিক দিশত শুভ ফল খৰখতীয়াকৈ একো সিদ্ধান্ত নল'ব বয়োজ্যেষ্ঠজনৰ পৰামৰ্শ লওক বিদ্যাত শিক্ষাত শুভ ফল আজি অৰেঞ্জ কালাৰ লাকি গ্ৰীণ কালাৰ আনলাকি লাকি নম্বৰ 8 মীন ৰাশি শ্ব'ৰ্ছ এণ্ড শ্ব'ৰ্ছ এই দুখন কাৰ্ড মতে আজি ঘৰুৱা সমস্যা আপোনাক কিছু মানসিক অশান্তি দিব আপোনাৰ কোনো ভাল বন্ধুৰ পৰামৰ্শত আপুনি ডাঙৰ বিপদৰ পৰা ৰক্ষা পৰিব দাম্পত্যত মধ্যম ফল আজি ৰূপৰ মুদ্ৰা পূজাস্থলীত ৰাখক ধূপ নিবেদন কৰক ভাল হ'ব ক্ৰীম কালাৰ লাকি মেৰুন কালাৰ আনলাকি লাকি নম্বৰ 6 দাদা ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব তাৰ পূৰ্বে আপোনাৰ ঠিকনাটো এবাৰ দৰ্শকসকলক জনাই দিব হয় মন কৰিব মই ইনষ্টাগ্ৰামত আছোঁ ইউটিউবত আছোঁ মই ফেচবুকতো আছোঁ আৰু এভৰি ছানডে ৰাতি 9টামান বজাত মোক ফেচবুক লাইভত পাব আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী পল্টন বজাৰ মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 8822911171 আৰু এটা নম্বৰ হ'ল 9957421212 আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ নমস্কাৰ আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়া জ্যোতিষশাস্ত্ৰ হিতান্তিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ